আজি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৰ্থনৈতিক বিশেষজ্ঞসকলৰ সৈতে এক বৈঠকত মিলিত হ'ল আৰু তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰিলে আৰু আন কেতবোৰ দিশৰ ওপৰতো এতিয়া বিশেষভাৱে দৃষ্টি ৰখা হৈছে চিকিৎসা সম্বন্ধীয় দিশসমূহৰ ওপৰত এতিয়া অতি সূক্ষ্মভাৱে চোৱা হৈছে কাৰণ আজি নতুনকৈ দুজন কোভিড-19 পেচেণ্ট ধৰা পৰিছে আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা অতিথিসকলক মই চিনাকি কৰাই দিব বিচাৰিছো আমি অৰ্থনৈতিক আৰু চিকিৎসা দুয়োটা দিশৰ প্ৰতি আলোচনা কৰিম তেওঁলোকৰ সৈতে বিবৰা মহাবিদ্যালয়ৰ অৰ্থনৈতিক বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক তথা অৰ্থনৈতিক বিশ্লেষক জগদীশ গোস্বামী ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে স্বাগতম জনাইছো বিশিষ্ট চিকিৎসক ডক্টৰ প্ৰকৃতিশ বৰা ডাঙৰীয়া আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে স্বাগতম জনাইছো নমস্কাৰ অসম চেম্বাৰ্ছ অফ কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামী ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে স্বাগতম জনাইছো মই এই তিনিগৰাকী অতিথিৰ পৰা বিভিন্ন বিষয় সন্দৰ্ভত জানিবলৈ চেষ্টা কৰিম অসম চেম্বাৰ্ছ অফ কমাৰ্চেও যেহেতু আজি বিশেষ বিজ্ঞপ্তি তেওঁলোকে প্ৰকাশ কৰিছে যে প্ৰতিবেদন দাখিল কৰিব চৰকাৰৰ ওচৰত আৰু যি ক্ষুদ্ৰ ব্যৱসায়ী হওক বা অন্যান্য ব্যৱসায়ীৰ ক্ষেত্ৰতে হওক যিখিনি পদক্ষেপ গ্ৰহণ কৰিব লাগে সেইখিনি চৰকাৰক জনাব লগতে মই দৰ্শকসকলৰ বাবে ফোন লাইন মুকলি কৰি দিম মাত্ৰ কেইটামান মুহূৰ্তৰ বাবে মাজে মাজে আমি আপোনালোকৰ ফোনসমূহ সংগ্ৰহ কৰিম বা আপোনালোকে যদি কিবা ক'ব বিচাৰে সেই মতামতসমূহ আমি সংগ্ৰহ কৰিম দুই এজনৰ সেয়েহে আপোনালোকে যদি প্ৰশ্ন কৰিব বিচাৰিছে অলপ সাজু হৈ লওক প্ৰশ্ন কৰিব পাৰিব মই জগদীশ গোস্বামী ডাঙৰীয়াৰ কাষলৈ প্ৰথমে আহিছোঁ আজি আপোনালোক মুখ্যমন্ত্ৰী আমন্ত্ৰণ জনোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ লগত বৈঠকত মিলিত হ'ল অৰ্থনৈতিক সন্দৰ্ভত বিভিন্ন বিষয়ত পৰামৰ্শ ল'লে আপোনালোকৰ পৰা কি আলোচনাত কি ফলাফল সন্মুখলৈ আহিল মূল আলোচনালৈ যোৱাৰ আগতে মই দুটা কথা কৈ লওঁ প্ৰথম কথা হ'ল যে মই সাধাৰণতে প্ৰাইভেট চেনেলত নাযাওঁ এবাৰ গৈছিলোঁ দ্বিতীয়বাৰ মানে তোমাৰ এই প্ৰাঞ্জলৰ অত্যন্ত হেঁচাত মই আজি আহিছোঁ ধন্যবাদ আৰু দ্বিতীয় কথা হ'ল অৰ্থনৈতিক বিশ্লেষক বুলি কোৱাতকৈ মই এজন অৰ্থনীতিৰ ছাত্ৰ আছিলোঁ অৰ্থবিজ্ঞানৰ আৰু অৰ্থবিজ্ঞান কিছুদিন কলেজত পঢ়ুৱাইছিলোঁ এনেধৰণে মোৰ চিনাকি দিয়ে মই ভাল পাম নিশ্চয় আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ বিভিন্ন প্ৰখ্যাত অৰ্থনীতিবিদসকলৰ লগত কথা হৈছে সৌভাগ্যক্ৰমে তাত ময়ো আছিলোঁ তেখেতে খুব পেচেণ্ট হিয়াৰিং দিছে প্ৰায় 3 ঘণ্টা সময় তেখেতে অৰ্থনীতিবিদসকলৰ কথা শুনিছে এই পৰিস্থিতিত কি কৰিলে ভাল হ'ব এই সম্পৰ্কে বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে বিভিন্ন ছেক্টৰ সম্পৰ্কত বিভিন্ন কথা কৈছে আৰু সেই সম্পৰ্কত সেইটো এটা বেলেগ ফোৰাম তাত কথা হৈছে সেইটো বাৰু কথা প্ৰসংগত আহিলে মই ক'ম কিন্তু তাৰ বাহিৰে আৰু জেনেৰেল নিশ্চয় আমাৰ আজি আলোচনা কৰিবলগীয়া কথা হ'ব গতিকে 26 গৰাকী অৰ্থনীতিবিদে আজি সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীক আৰু পৰামৰ্শ আগবঢ়োৱা হৈছে কৃষিৰ ক্ষেত্ৰত উদ্যোগৰ ক্ষেত্ৰত বাণিজ্যৰ ক্ষেত্ৰত হয় সম্পদৰ সম্ভাৱনাক আগুৱাই নিয়াৰ পৰামৰ্শ আপোনালোকে দিছে সেই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব কাৰণ এইকেইদিন বিশেষকৈ ইকনমিক ক্ৰাইচিছটোৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে যে কি হ'ব প্ৰধানমন্ত্ৰীয়ে কালিও কৈছে যে এতিয়াও অৰ্থনৈতিক বিপৰ্যয়টো হোৱা নাই আমি সুস্থিৰ অৱস্থাতে আছোঁ সেয়ে চিন্তা কৰিবলগীয়া নাই এগৰাকী অৰ্থনৈতিক বিশ্লেষক বা অৰ্থনীতিৰ শিক্ষক বুলি মই কৈছোঁ আপুনি বিবৰা কলেজত থাকোঁতে আমি আপোনাক পাইছিলোঁ সেই অৰ্থনৈতিক শিক্ষক হিচাপে আপোনাৰ ধাৰণাটো কেনেধৰণৰ হৈছে সেইখিনি অলপ যদি চমুকৈ কৈ দিয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিটো কৰিছে এই সময়ত এই যিটো কথা কৈছে তেখেতে আচলতে এজন প্ৰধানমন্ত্ৰীৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে তেখেতে জনসাধাৰণক আশ্বস্ত কৰিছে এইটোৰে আৰু আজি এই ধৰণৰ পৰামৰ্শ এটা মই দিছোঁ যে চৰকাৰ এখন আছোঁ আমি একো বিপৰ্যয় হোৱা নাই যদি বিপৰ্যয় যি হৈছে ইয়াক মোকাবিলা কৰিবৰ কাৰণে আমি কৰিব পাৰিম আমি কোনো চেৰিটেবল ট্ৰাষ্ট নহয় আমি চৰকাৰ আমি কাম কৰিব পাৰিম আমি আগবাঢ়িব পাৰিম এই ধৰণে জনসাধাৰণক আশ্বস্ত কৰিব লাগিব এই কথাটো মই আজি কৈছোঁ তাত আৰু মই এতিয়াও কওঁ যে চৰকাৰৰ দায়িত্ব পালন কৰিম বুলি এটা ৰাইজ আশ্বস্ত হ'ব লাগিব নহ'লে কিন্তু মানুহৰ মনোবল ভাঙি যাব মানুহৰ সামগ্ৰিক যদি মনোবল ভাঙি যায় তেতিয়াহ'লে মানুহে এই যিটো আৰ্থিক দিশ এইটোত কিন্তু মানুহ পিছুৱাই যাব আৰু এটা কথাত মই অৱশ্যে মই এইটো
এনেধৰণে কেতিয়াও নলওঁ যে আজি দুটা সমস্যা হৈছে, এটা কৰোনাৰ সমস্যা, স্বাস্থ্যগত সমস্যা আৰু এটা আৰ্থিক সমস্যা। মই এনেধৰণে নলওঁ, মই এটা সমস্যা বুলিয়েই লওঁ, এইটো অৰ্থনীতিৰ সমস্যা। কাৰণ হেল্থ, এডুকেশ্যন এই দুটা ছ'চিয়েল ছেক্টৰৰ বস্তু আৰু এই দুটা অৰ্থবিজ্ঞানৰ বস্তু। বাজেটত এই দুটা থাকিব, এই দুটাও থাকে। গতিকে আমি যদি হেল্থক যদি আমি বেলেগ ধৰণে লওঁ যে এইটো এটা বেলেগ ছেক্টৰ, এইটো বেলেগ কথা, আৰু অৰ্থনীতি বেলেগ কথা, এইটো নহ'ব। অৰ্থনীতিৰ ভিতৰতে হেল্থো এটা কিন্তু। আৰু যিবিলাক দেখে আজি চৰকাৰী যিটো ছেক্টৰ, চৰকাৰী খণ্ডত যিবিলাকে আজি হেল্থক ৰাখি আছে, পাব্লিক হেল্থক, সেই দেশসমূহে ভালকৈ যুঁজিব পাৰিছে। আৰু যিবিলাকে হেল্থক মানে আমাৰ মাৰ্কেটৰ ওপৰত এৰি দিছিল, তেওঁলোক আজি বিপৰ্যয়ত পৰিছে। আৰু এতিয়া সকলোৱে চিন্তা কৰিবলগীয়া হৈছে যে হেল্থৰ ক্ষেত্ৰত চৰকাৰে দায়িত্ব লোৱা উচিত হ'ব, চৰকাৰে আৰু কিছু চিন্তা কৰিব লাগিব। অৰ্থনৈতিক বাজেটত হেল্থৰ কিছু পৰিমাণে আৰু খৰচ কৰিব লাগিব, পুঁজি নিয়োগ কৰিব লাগিব, গুৰুত্ব দিব লাগিব। কাৰণ হেল্থটো, এডুকেশ্যন, হেল্থ এই দুটা অৰ্থনীতিৰে অন্তৰ্গত। এটা ডাঙৰ পইণ্ট। ৰূপম গোস্বামী ডাঙৰীয়া, অসম চেম্বাৰ্ছ অফ কমাৰ্চৰ তৰফৰ পৰা আজি এটা বিজ্ঞপ্তি আপুনি দিলে, আপোনালোকে অতি সূক্ষ্মভাৱে চাই আছে। মাষ্টাৰ প্লেনটো কেনেকুৱা ধৰণৰ আপোনালোকৰ? সকলো ব্যৱসায়ীয়ে এতিয়া নিজৰ দুখ দুৰ্দশাৰ কথাই বৰ্ণনা কৰি আছে, সকলোৰে সমস্যাৰ এতিয়া অন্ত নোহোৱা হৈছে। আপোনালোকে কি দেখা পাইছে? গোস্বামী ডাঙৰীয়াই যিটো কথা ক'লে তেখেতৰ লগত মই একমত। ময়ো এজন অৰ্থনীতিৰ ছাত্ৰ হিচাপে মোৰ মনত আছে, আমাৰ প্ৰফেচাৰ কৰ বুলি আছিলে আৰ্য কলেজত, তেখেতে এষাৰ আমাক মানে অৰ্থনীতি শিকাওঁতে তাৰ মাজতে এষাৰ কথা কৈছিল যে এখন দেশৰ যেতিয়া অৰ্থনীতি স্তব্ধ হৈ যায় তেতিয়া এক চামক এটা পুখুৰী খান্দিব দিয়ে, তাৰ বাবদ চৰকাৰে পইচা দিয়ে, আৰু এক চামক পুখুৰীটো পুতিব দিয়ে, তাৰ বাবে পইচা দিয়ে। তাৰমানে এইটোৱে বুজাইছে যে ৰটেশ্যন অফ মানি। গতিকে আজিৰ প্ৰেক্ষাপটত যদি চাই, ভাৰতবৰ্ষই হওক বা অসমেই হওক, মূলতে কৃষি ক্ষেত্ৰটোৱে আমাৰ অৰ্থনীতিটো ধৰি ৰাখিছে। গতিকে তেনে ক্ষেত্ৰত কৃষকসকলৰ হাতলৈ ধন যাব লাগিব, সেইটো চবতকৈ গুৰুত্বপূৰ্ণ বিষয়। আৰু এই ধনটো কেনেকৈ যাব? এতিয়া আমি দেখি পাইছোঁ শেহতীয়াকৈ অসমৰ যিসকল কৃষক, তেখেতসকলৰ উৎপাদন সামগ্ৰীসমূহ নষ্ট হ'ব ধৰিছে। তাৰ দুটা কাৰণ আছে কিন্তু নষ্ট হোৱা। এটা কাৰণ এইটোৱে যে অধিক মাত্ৰা পেষ্টিচাইড ব্যৱহাৰ কৰাৰ কাৰণেও কিন্তু অতি সোনকালে খেতিবিলাক মানে বয় বস্তুবিলাক নষ্ট হৈছে। যেনেকৈ ধৰক আজি ৰঙালাও, আমি আগতে দেখিছোঁ ৰঙালাও 6 মাহ 7 মাহলৈকে থাকে, কিন্তু এতিয়া এই 40 দিনতে ৰঙালাও পচিব ধৰিছে। গতিকে তাৰ পৰা এক ধাৰণা ল'ব লাগে যে এইটো অধিক মাত্ৰা পেষ্টিচাইড ব্যৱহাৰ কৰিছে, আৰু ইয়াৰ পৰা আমি শিক্ষা ল'ব লাগে, আৰু কৃষকসকলেও এই কথাটো উপলব্ধি কৰিব লাগে। তেনে ক্ষেত্ৰত এই পাচলিসমূহ চৰকাৰে হওক বা NGO হওক বা বিভিন্ন দল সংগঠনে হওক, যোনে সহায় কৰিম বুলি ভাবিছে, তেওঁলোকৰ পৰা ক্ৰয় কৰিব পাৰে। এতিয়া আমি আজি দেখিছোঁ নিউজত বহুতে সেনেকুৱা কলিয়াবৰতো ডেকা ল'ৰা, যি নেকি এখন কলেজৰ তেওঁ জেনেৰেল ছেক্ৰেটাৰী আছিল, তেওঁ নিজে ঠেলা লৈ গাঁৱৰ কৃষকৰ পৰা এই শাক পাচলিসমূহ কিনিছে আৰু বেলেগক বিক্ৰী কৰিছে। ঠিক তেনেধৰণে অসম চেম্বাৰ্ছ অফ কমাৰ্চে ডিব্ৰুগড় জিলাই ফাৰ্মাৰ্ছৰ ওচৰলৈ গৈছে, তাত যি বয় বস্তু আছিল তেওঁলোকে কিনিছে আৰু আহি পেলাই গ্ৰাহকক বিক্ৰী কৰিছে। গতিকে এইটো এটা অপৰচুনিটি। মানে বিজনেছত মই নিজে ব্যৱসায় কৰোঁ যেতিয়া এটা কথা উপলব্ধি কৰোঁ, এভৰি প্ৰব্লেম ইজ এ অপৰচুনিটি। গতিকে আজি যদি আমি সমস্যা বুলি এইটো ধৰোঁ, অৰ্থনৈতিকভাৱে আমাৰ কাৰণে এটা সুযোগো আছে। গতিকে যিসকল ডেকা ল'ৰা ছোৱালী আছে তেওঁলোকে এই সুযোগটো গ্ৰহণ কৰিব পাৰে। তেওঁলোকে অনলাইনত এই যিটো মধ্যভোগীক যিটো আজি অধিক চৰৰ দামত বস্তুবোৰ বিক্ৰী হয়, তেওঁ মধ্যভোগী যিসকল আছে তেওঁলোকক আজি ইয়াৰ পৰা আঁতৰাব পাৰিব, তেওঁলোকে নিজে সেই জেগাটোত সোমাব পাৰে। গতিকে এইটো এটা অপৰচুনিটি আছে, এই অপৰচুনিটিটো 1 নম্বৰ ল'ব লাগে। আৰু দ্বিতীয়তে যিবিলাক সামগ্ৰী আছে, আজি ধৰক বিলাহীৰ পৰা চচ বনাব পাৰি। গতিকে আমি এই বস্তুবিলাক যিহেতু পেলাই দিয়াতকৈ আমি চচ বনোৱা বা এনেকুৱা আমি ভেলু এডিশ্যন কিবা আমি কৰিব পাৰোঁ নেকি, যিবিলাক সা সামগ্ৰী আছে। এতিয়া বহুত ক্ষেত্ৰত কেতিয়াবা আমি আগতে ঘৰত বন্ধাকবি, ফুলকবি এইবিলাকৰ পৰা মাহঁতে আচাৰ বনোৱা আমি দেখিছিলোঁ। সেনেকুৱাও আচাৰ বনাই থ'ব পাৰি নেকি? কাৰণ বস্তুটো থ'লে পৰৱৰ্তী সময়ত হয়তো এখন আমি বজাৰ পাব পাৰোঁ, কাৰণ যিটো পৰিৱেশ তাৰ লগত আমি মিলি চলিব লাগিব। আমি ইতিমধ্যে অসম চেম্বাৰ্ছ অফ কমাৰ্চৰ
আমাৰ যিবিলাক জিলা আছে আমাৰ প্ৰায় 27খন জিলা আছে এই সকলোকে আমি এক নিৰ্দেশ দিছোঁ যে আমি সকলোৱে এছেছমেণ্ট কৰিব লাগে আৰু তাৰ এটা সলিউশ্যন ওলাব লাগে আৰু এই খেতিয়কসকলৰ ওচৰত আমি থিয় হৈ কাৰণ অধিক সংখ্যক খেতিয়কৰ কিন্তু শিক্ষাৰ অৰ্হতাটো অলপ কম আৰু তাৰ লগতে আমি চৰকাৰকো মানে আবেদন জনাইছোঁ আৰু চৰকাৰৰ পৰা আমি আগ্ৰহ কৰিছোঁ যাতে যিসকল আমাৰ এগ্ৰিকালচাৰ ফিল্ড অফিচাৰ আছে এক্সটেনশ্যন অফিচাৰ বুলি কয় নেকি টাৰ্মটো তে সেইসকলে ফাইলৰ মাজত থাকিলে নহ'ব তেওঁলোকে পথাৰ বোকা গছকিব লাগিব গছকি খেতিয়কৰ লগত থাকি পেলাই যিবিলাক সা সুবিধা চৰকাৰে দিছে বা এনেকুৱা পৰিৱেশ পৰিস্থিতিত কেনেকৈ মোকাবিলা কৰিব লাগে সেইটোৰ এক প্ৰয়োজনীয়তা আছে আৰু সমাজৰ মানুহসকলকো মই ক'ম যে ইয়াত আমি এতিয়া সহায় কৰিব লাগিব খেতিৰ কাৰণ আমাৰ কাৰণে মইতো এটা খুব ভাল ভাৰতৰ কাৰণে এটা ভাল অৰ্থনীতি দেখা পাওঁ মই খুব পজিটিভ এই কৰোণাৰ কাৰণে কাৰণ আমাৰ আমি লাকি যে আমাৰ আমি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনতকৈ এগ্ৰিকালচাৰ ছেক্টৰটোত আমি বেছি ডিপেণ্ডেণ্ট আমাৰ অৰ্থনীতিটো গতিকে আমি সেই ক্ষেত্ৰত সেইবিলাক কাম কৰিব পাৰোঁ তাৰ লগতে এইবিলাকৰ কি বাই প্ৰডাক্ট হ'ব পাৰে সেই কথাও আমি চিন্তা চৰ্চা কৰিব পাৰোঁ আৰু ইয়াত কিন্তু চৰকাৰৰ এক মুখ্য ভূমিকা আছে চৰকাৰে কিন্তু দিশ দিব লাগিব তেখেতে যিটো কথা ক'লে গোস্বামী ডাঙৰীয়াই যে ৰাইজক কনফিডেন্স দিব লাগিব চাওক এই গোটেই বস্তুটো সমস্যাটো চবৰে এই চৰকাৰে অতদিন লকডাউনত থকাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ৰাজহ পোৱা নাই কাৰণ বেপাৰ বাণিজ্য হোৱা নাই কিন্তু এট দ্য ছেম টাইম আজি চৰকাৰে কিছু ক্ষেত্ৰত কিছু ব্যৱস্থাৰ মাজৰে কিছু ব্যৱসায় চলিবৰ কাৰণে দিছে যেনেকৈ গ্ৰামাঞ্চলত দোকান পোহাৰবোৰ খুলিবলৈ চৰকাৰে নিৰ্দেশ দিছে বা চৰকাৰে অনুমতি প্ৰদান কৰিছে কিন্তু তাত ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব লাগিব এই কথাটো গুৰুত্বপূৰ্ণভাৱে বুজিব লাগিব আৰু আজি মই আমাৰ যিসকল ব্যৱসায়ীসকলকো মই আহ্বান জনাম যোৱাকালি আমি তিনিচুকীয়াত যেনেকুৱা ভিৰ দেখা পাইছোঁ তেনেকুৱা হ'লেতো কাৰণ আজিও দুটা কৰোণা পজিটিভ ওলাইছে গতিকে এইটো শেষ হোৱা নাই এইটো যুদ্ধ কিন্তু যেতিয়ালৈকে ভেকচিন আৰু মেডিচিন নোলাব তেতিয়ালৈকে কিন্তু আমি ইয়াৰ পৰা নিৰাপদ নহয় আমি যুদ্ধ আমি লণ্ডনৰ চিকিৎসকৰ সৈতে কথা পাতিছিলোঁ আৰু লণ্ডনৰ চিকিৎসকে কৈছিল যে ভেকচিন হয়তো অহা বছৰ ফেব্ৰুৱাৰীলৈকে নোলাব মোৰ অনুষ্ঠানতেই কথা পাতিছিলোঁ সেয়েহে এটা আশংকা আছে সেইফালৰ পৰা আমি বহু দূৰলৈকে বহুদিনীয়া এখন যুদ্ধ এই কৰোণাৰ বিৰুদ্ধে চলাই নিব লাগিব আৰু তাৰ বাবে ধৈৰ্য সংযম লাগিব আৰু সেই ধৈৰ্য সংযমখিনি আমি হেৰুৱাব নালাগিব ব্যৱসায়ত হয়তো এতিয়া বৰ বেছি মুনাফা অৰ্জন কৰিম বুলি ভাবিলেও নহ'ব অলপ মুনাফাতে হয়তো আমি সন্তুষ্ট হ'ব লাগিব তাৰ বাহিৰে হয়তো নাই ইয়াৰ লগত মই ডিফাৰ কৰোঁ প্ৰাঞ্জল যে অলপ আৰু বেছি মুনাফা কম্পিটিশ্যন যুগত নহয় আজিৰ তাৰিখত কোনো মনোপলি কৰিব নোৱাৰে গতিকে যিটো নৰ্মেল মাৰ্জিন সেই মাৰ্জিনতে সদায় ব্যৱসায়ীসকলে ব্যৱসায় কৰে কিন্তু কেতিয়াবা কি হয় যেনেকৈ ধৰণৰ এতিয়া এই ক্ষেত্ৰত কি হৈছে পাচলি চৰকাৰে পাচলি ঠিক মূল্যতে দি আছে কিন্তু কি হয় মই নিজে প্ৰত্যক্ষ কৰিছোঁ কিছুমান মানুহে পাচলি দুগুণ দামত বিকি আছে আৰু সবতকৈ ইণ্টাৰেষ্টিং যে চৰকাৰে বিকি থকা পাচলিৰ কাষত দুগুণ দামত বিক্ৰী কৰি আছে আৰু মানুহে ক্ৰয় কৰি আছে তাৰমানে কিয় যে সেই মানুহজনৰ তাতে লাইন পাতিবলৈ সময় নাই তেওঁৰ ধৈৰ্য নাই এতিয়াতো এটা ছ'চিয়েল ডিষ্টেঞ্চিঙৰ এটা লাইন পাতি আগৰ নিচিনা ফটাফট নহয় গতিকে তেওঁৰ ধৈৰ্য নাই আৰু তেওঁৰ ক্ষমতা আছে ক্ৰয় ক্ষমতা আছে আমি ঘপককৈ কি হয় আমি কিছুমান ব্লেম কৰি দিওঁ চাওক এইটো ছাপ্লাই আৰু ডিমাণ্ড এইটো কোনো চৰকাৰে নিয়ন্ত্ৰণ কৰা বস্তু নহয় আমি সদায় বস্তুৰ দাম বাঢ়িলে হয় চৰকাৰৰ নহ'লে ব্যৱসায়িক গালি পাৰোঁ আচলতে দৰাচলতে ছাপ্লাই ডিমাণ্ড ইয়াত যিখিনি উপভোক্তা তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে উপভোক্তাসকলৰ কথা হয়তো জগদীশ গোস্বামী ছাৰেও ক'ব বিচাৰিব মই কওঁ তাৰমানে তেখেতে এটা কথা অলপ আগতে কৈছিল মানে এচাম মানুহ লগাই গাঁত খন্দা আৰু আন এচাম মানুহ লগাই সেই গাঁত পুৰোৱা তাৰমানে এমপ্লয়মেণ্ট বঢ়োৱা মানে এমপ্লয়মেণ্টৰ জৰিয়তে চাহিদা বঢ়োৱা যাতে সামগ্ৰিক চাহিদাটো বৃদ্ধি পায় এইটো কেইন্সৰ থিয়ৰী এতিয়া কথা হ'ল আমি আজিৰ দিনত আমি কেইন্সক ৰিইনভেণ্ট কৰিব লাগিব কেইন্সক আমাক হেৰি কৰিব লাগিব কিন্তু আমি এজ ইট ইজ আমি কেইন্সক হেৰি কৰিব নোৱাৰিম আজিৰ ডেটত আৰু আমি যেনেকৈ আমি সেই ছাপ্লাই ক্ৰিয়েটছ ইটছ অ'ন ডিমাণ্ডো আমি আজিৰ তাৰিখত আমি হেৰি কৰিব নোৱাৰোঁ
মানে সেইখিনি কথা বেছি থিয়ৰিটিকেল হৈ যায়গৈ নেকি সেইখিনি আমি প্ৰেক্টিকেল লাইফত ফলো কৰিব নোৱাৰোঁ পৰিস্থিতি আজিকালি বদলি গৈছে আজি এমপ্লয়াৰৰ ৰিলেশ্যন আগত এতিয়া নিচিনা নাইতো আজি ওলা উবেৰৰ যিজন ড্ৰাইভাৰ তাৰ মালিক কোন তেওঁ গমেই নাপায় ইয়াত যদি তেওঁ কাৰোবাক লগ পায় সেইকেইজন তেওঁতকৈ অলপ তেওঁৰ ওপৰৰ কোনোবা এমপ্লয়ীয়ে তেওঁ গতিকে গোটেই ছিষ্টেমবিলাক চেঞ্জ হৈছেতো কিন্তু এইটো ঠিক যে কেঞ্চৰ যিটো আছিল যে ডিমাণ্ড বাঢ়িবই লাগিব ডিমাণ্ডটো বঢ়াবই লাগিব আৰু ডিমাণ্ড বাঢ়িব লাগিলে মানুহৰ ক্ৰয় ক্ষমতা বাঢ়িব লাগিব আৰু যদি মানুহৰ ক্ৰয় ক্ষমতা বাঢ়িব লাগে আজিৰ দিনত মানুহৰ যাৰ হাতত একেবাৰে কোনো ধৰণৰ ইনকামেই নাই সেই মানুহখিনিক প্ৰথমতে ইনকাম দি ল'ব লাগিব এই পৰিস্থিতিত জানো সম্ভৱ হ'ব চৰকাৰে আগবাঢ়ি আহিব লাগিব তেনেকুৱা মানুহক এমপ্লয়মেণ্ট দিব লাগিব কিছুমান এতিয়া বহুত মানুহ আকৌ অসমৰ পৰা অসমৰ বাহিৰৰ পৰাও আহিব আজি ধৰক এই এগ্ৰিকালচাৰততো আমাৰ তাত কোনো সন্দেহেই নাই যে এগ্ৰিকালচাৰটোৱেই হ'ল আমাৰ আটাইতকৈ ছাপ্লাইজ ক্ৰিয়েটিং এটা ছেক্টৰ আৰু এইটো আমি কৰিবই লাগিব কিন্তু তাত বাদেও আমাৰ এই যে মিডল আৰু স্মল ইণ্ডাষ্ট্ৰীবিলাক আছে মিডল চাইজ স্মল ইণ্ডাষ্ট্ৰীবিলাক এই ইণ্ডাষ্ট্ৰীবিলাক আমি বাদ দিব নোৱাৰোঁ আৰু এই ইণ্ডাষ্ট্ৰীবিলাকত ইমান মানুহ আমাৰ জড়িত হৈ আছে তেওঁলোকে যেতিয়া আনএমপ্লয়ড হৈ যাব তেওঁলোকে ক'ৰ পৰা কিনিব আজি এই যে গামোচা বৈছে শিপিনীসকল যাৰ গামোচাৰ কোনো নাই তেওঁলোকক নতুনকৈ কেনেধৰণে তেওঁলোকক এই গামোচাটোৰ আমি চাহিদা কেনেকৈ কৰাব পাৰোঁ তাৰ গামোচাৰ দ্বাৰা আৰু কিবা কৰিব পাৰি নেকি আমি চাহিদা কৰিব লাগিব আৰু তেওঁলোকৰ যদি আই নাথাকে তেওঁলোকে যদি বস্তু কিনিব নোৱাৰে তেতিয়াহ'লে খেতি কৰা মানুহৰ বস্তুনো কোনে কিনিব আৰু এটা ঘটনা আছে যিটো যোগানৰ কথা আছে যোগানৰ যিডাল চেইনডাল ইতিমধ্যে ছিগি গৈছে উৎপাদনৰ লগত তাৰ খুব সাময়িক মই খুব নিৰাশবাদী নহয় এইটো সাময়িক যে যোগানৰ চেইনডাল ছিগি গৈছে উৎপাদনৰ পৰা তাক লৈ অহা কোনোবাই প্ৰকিউৰ কৰা তাৰপিছত তাক আকৌ আনি বিক্ৰী কৰা এই চেইনডাল চৰকাৰে আগবাঢ়িব লাগিব প্ৰকিউৰ কৰিব লাগিব ছাপোৰ্ট প্ৰাইচ দিয়ে প্ৰকিউৰ কৰিব লাগিব কাৰণ সেই মানুহখিনিক এটা খেতি কৰিব বোলে খাবৰ কাৰণে খেতি কৰে কিন্তু যে বিক্ৰী কৰিনো ক'ত দাম পাম কি পাম এতিয়া যিটো ছাপোৰ্ট প্ৰাইচ দিয়ে যি ধৰণে দি আছিল আগত এতিয়াও আকৌ ছাপোৰ্ট প্ৰাইচ দি বস্তু কিনিব লাগিব সেইধৰণে যোগানটোও কৰিব লাগিব আৰু যোগানৰো এইখিনিতে ছাৰ মই এটা কথা ক'ম যে যিটো ছাপ্লাই চেইনৰ কথা কৈছে ছাপ্লাই চেইনটো মই ছিঙি যোৱা বুলি নাভাবোঁ কাৰণ মই এই ব্যৱসায় ক্ষেত্ৰখনত জড়িত হৈ আছোঁ এতিয়া ধৰক বাকী আজি আপুনি চাব যে ইমান এই এনেকুৱা পৰিস্থিতিত চাউল হওক দালি হওক নিমখ হওক মিঠাতেল যিখিনি এচেঞ্চিয়েল কমোডিটিজ আলু পিঁয়াজকে ধৰি এইখিনি কিন্তু ছাপ্লাই চেইন সুন্দৰকৈ আহি আছে এইটোত কোনো ধৰণৰ ইয়াত ব্ৰেক হোৱা নাই ফ্ৰম দ্য ভেৰি বিগিনিং গতিকে সেই ক্ষেত্ৰত ব্ৰেক হোৱা নাই কিন্তু ইয়াত এটা প্ৰব্লেম অসমত হৈছিল সেইখিনি হৈছিলে তৰকাৰী আৰু শাক পাচলিৰ ক্ষেত্ৰত হৈছিলে হৈছে আপোনাৰ গাখীৰটো আমাৰ লোকেল যিখিনি প্ৰডাকশ্যন তাত কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই মানে মই এটা কথা এইখিনিতে মই ছাপ্লাইৰ কথা যিহেতু কৈছে গাখীৰৰ কথা বিষয়টো আমাৰ অকণমান অনুষ্ঠানতে উত্থাপন কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটোৰ অলপ গুৰুত্ব দি ব্যৱস্থাখিনি কৰি দিছে পাছত ব্যৱস্থা লৈছে মই আপোনাক কৈছোঁ যে ইয়াত কি প্ৰব্লেমটো হৈছিলে যে ডিষ্ট্ৰিক্টবিলাকত ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্টেশ্যনটো বন্ধ আছিল ঠিক আছে এতিয়া ধৰক কেতিয়াবা কি হয় এখন জিলাত ধৰক সেই জিলাখনত বিলাহী বেছি প্ৰডাকশ্যন হয় কিন্তু সেই জিলাখনে বিলাহীক ইমান কনজিউম নকৰে তাত ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰেন্সফাৰ হ'ব বা বহুতখিনি এক্সপৰ্ট হয় সেই ব্যৱস্থাটোত নাছিলে সেইদিনাখন এগ্ৰিকালচাৰ মিনিষ্টাৰে যিহেতু আমাৰ ইয়াৰ পৰা ডুবাইলৈকেও যায় তেওঁ সেইটো ব্যৱস্থা আৰম্ভ কৰিছে যে কেনেধৰণে আগৰ যিটো প্ৰক্ৰিয়া আছিল তালৈ চেইনটো মেইনটেইন কৰিব পাৰে এক নম্বৰ মাছৰ ক্ষেত্ৰত এতিয়াও বন্ধ আছে অন্ধ্ৰপ্ৰদেশৰ মাছৰ ক্ষেত্ৰত কিন্তু মই ভাবোঁ এইটো আমাৰ অৰ্থনীতিৰ কাৰণে পজিটিভ কিয় পজিটিভ ইতিমধ্যে আপুনি দেখিছে যে আজি মাছ উভয় নদী হৈছে অসমৰ নিজৰ প্ৰডাকশ্যনটো মাছৰ হৈ গ'ল সেইটো এটা আমি কিন্তু খুব ছাকচেছ গুৱাহাটীত গাড়ী লৈ লৈ মাছ বিক্ৰী কৰে এতিয়া আজিৰ তাৰিখত আপোনাৰ মাছৰ কোনো ধৰণৰ মানে কম নাই মোটামুটি আছে কিন্তু এটা কথা কি হৈছে কনজামশ্যনটো অলপ কমিছে কাৰণ জনসাধাৰণে ভয় খাইছে জনসাধাৰণে ভয় খোৱাৰ কাৰণত কনজামৰ যিটো প্ৰক্ৰিয়া এই সব ক্ষেত্ৰতে আপুনি ধৰক আগতে যদি আপুনি মাছ 2 পিচ খাইছিল এতিয়া হয়তো ঘৰৰ মালিকনীয়ে ৰেষ্ট্ৰিকশ্যন কৰি 1 পিচকৈ দিছে ঠিক সেনেধৰণে মাংস
তো ধৰক যিটো দোকান খুলিছিল তেনেধৰণে দোকান দিয়া নাই কিন্তু মই কেইটামান অপৰচুনিটি দেখিছোঁ মই এই কথাটো ক'ব বিচাৰিছোঁ যে আজি ছাগলী আমি ইম্পৰ্ট কৰোঁ কিন্তু আচলতে আমি ছাগলী ইম্পৰ্ট কৰাৰ প্ৰয়োজন নাই মই এটা সৰু উদাহৰণ দিওঁ যে আগতে কি আছিল যেতিয়া ঘৰত নতুন ল'ৰা ছোৱালী জন্ম হৈছিলে ককাকে বা দেউতাকে ল'ৰাটো বা ছোৱালীৰ নামত হয় গাই এজনী কিনি আনে নহ'লে ছাগলী এটা কিনে বা হাঁহ এটা কিনে এইটো এটা অৰ্থনীতি আছিল খুব গ্ৰাম্য অৰ্থনীতি খুব ষ্ট্ৰং আছিল কিন্তু আজিকালি গাঁৱত আপুনি ঘৰে ঘৰে ছাগলী নাপায় গৰু নাপায় হাঁহ নাপায় কিছু মানে আপুনি বুজাব বিচাৰিছে যে হতাশাৰ মাজতো কিছু আশা আছে আমি এই ব্যৱসায়টোত আমি আগবাঢ়িব পাৰোঁ কিন্তু কথা পাতিম আমি যিহেতু ডক্টৰ প্ৰাকৃতিশ বৰাও আছে আৰু ডক্টৰ প্ৰাকৃতিশ বৰাৰ পৰা আমি চিকিৎসা সম্পৰ্কীয় কিছু কথা জানিম লগতে আমি দৰ্শকসকলৰ বাবেও দুই এটা ফোন কল মুকলি কৰি দিম আপোনালোকে দুই এটা প্ৰশ্ন সুধিব পাৰিব তাৰ পূৰ্বে চমু বাণিজ্যিক বিৰতিৰ সময় পুনৰ স্বাগতম আপুনি চাই আছে প্ৰাইম ডিবেট বিৰতিলৈ যোৱাৰ পূৰ্বে কৈছিলোঁ আমি ডক্টৰ প্ৰাকৃতিশ বৰাৰ সৈতে কথা পাতিম ভাল দিনৰ অপেক্ষা যিহেতু আছোঁ বৰা ডাঙৰীয়া আৰু আপোনাৰ পৰা কিছু সদৰ্থক বাৰ্তা আমি পাব বিচাৰোঁ দৰ্শকসকলেও বিচাৰি আছে কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল যে আজি দুটা নতুন কেছ ধৰা পৰিলে আৰু এই কেছ দুটাৰ ক্ষেত্ৰত কিছু ব্যতিক্ৰম আছে এজনৰ ৩৫ দিনৰ পাছত পজিটিভ ধৰা পৰিল তেজৰ পৰীক্ষাত নমুনা পৰীক্ষাত এজনৰ ২৮ দিনৰ পাছত ইমান দিন কিয় লাগিল আৰু এজনৰ দুটা নিগেটিভ ৰিজাল্ট আহিছিল তাৰ পাছতে পজিটিভ হ'ল কিয় হ'ল চাওক মানে কোভিড-19ৰ ক্ষেত্ৰত নৰ্মেল যোনবিলাক ভাইৰেল জ্বৰ আমাৰ তাৰ পৰা বহুত ধৰণৰ পাৰ্থক্য আছে ব্যতিক্ৰম দেখা গৈছে এতিয়া ইনকুবেশ্যন পিৰিয়ড বুলি যোনটো কওঁ আমি যে বীজাণু এটা আপোনাৰ শৰীৰত সোমোৱাৰ পিছত তাৰ পৰা আক্ৰান্ত হ'বলৈ যোনটো সময় লাগে সেইটো ইনকুবেশ্যন পিৰিয়ড বুলি কোৱা যায় আৰু দেখা গৈছে যে বেছিভাগ মানুহৰে যোনটো এভাৰেজ টাইম সেইটো হৈছে 3 to 4 days মানে 3 পৰা 5 দিন বুলি আপুনি ধৰি লওক আৰু 80 to 90% মানুহৰে কি হ'ব এইটো মেক্সিমাম 14 দিন হ'ব পাৰে কিন্তু কিছুমান কেছত দেখা গৈছে যে এইটো আনকি এমাহলৈকেও হ'ব পাৰে ৰূপ খলাই আছে নেকি এই চিম্পটমেটিকৰ কথা যেটো ওলাই আছে ৰূপ খলাই থকা নাই বীজাণুটো নতুন জ্ঞানো আমাৰ নতুনকৈ আহি আছে বহুত ধৰণৰ কথা আমি গম পাই আছোঁ এতিয়া যেনেকৈ আমি এই নতুনকৈ গম পাইছোঁ যে এই ভাইৰাছটোৰ পৰা আপোনাৰ হাৰ্ট এটেক হ'ব পাৰে মাইকাৰ্ডিয়েল ইনফেকশ্যন বুলি আমি যোনটো কওঁ যোনটো নন কৰোনাৰী মানে আমাৰ এনেই নৰ্মেলি কৰোনাৰী আৰ্টাৰীত এফেক্ট হৈ পেলাই মাইকাৰ্ডিয়েল ইনফেকশ্যন হয় কিন্তু এতিয়া আমি গম পাইছোঁ যে এই ভাইৰাছে ডাইৰেক্টলি আপোনাৰ হাৰ্টক হেৰি কৰিব পাৰে এটেক কৰিব পাৰে গতিকে তেনেকুৱা ধৰণৰ বহুত নতুন কথা আহি আছে এতিয়া দৈনিকভাৱে গতিকে তাৰ ভিতৰত এইটো এটা কথা যে ইনকুবেশ্যন পিৰিয়ডটো কিছুমান মানুহৰ কাৰণে হয়তো বহুত দীঘলীয়াও হ'ব পাৰে চ' আপুনি 2 নম্বৰ কথাটো সুধিছে যে কিছুমানে দুবাৰো টেষ্ট কৰিছে নেগেটিভ আহিছে এতিয়া দুবাৰতে নেগেটিভ আকৌ শেষৰ বাৰত পজিটিভ আহিছে গতিকে এইটো কথা আমি জানা উচিত যে টেষ্ট এতিয়া আমাৰ দুবিধ আছে আৰু এবিধ টেষ্টহে আমাক ICMR-এ গ্ৰাণ্ট কৰিছে মানে আমাক কৰিবলৈ কৈছে সেইটো হৈছে RT-PCR বুলি যোনটো টেষ্ট আমি মানে নাকৰ ভিতৰত সোমোৱাই পেলাই বীজাণুটোৰ পৰা সোৱাব লওঁ বা নহ'লে ডিঙিৰ পৰা লওঁ নাকৰটো বেছি ভাল এতিয়া এই RT-PCR টেষ্টটোৰ চেনচিটিভিটি মানে এই যদি টেষ্টটো আমি কৰোঁ পজিটিভ হোৱাৰ চান্স থাকিব 60 to 70%ৰ ভিতৰত মানে 100জন মানুহৰ টেষ্টটো কৰিলে 60জন মানুহৰে এইটো পজিটিভ আহিব গতিকে সেই বাকী যে 40জন মানুহৰ নেগেটিভ আহিল তেওঁলোকৰ যদি আমি পিছত আকৌ কৰোঁ হয়তো পজিটিভ আহিব পাৰে হয়তো ছেকেণ্ড বাৰ নাহি পেলাই থাৰ্ড বাৰো আহিব পাৰে গতিকে এই যে নেগেটিভ আহিলে বেমাৰটো নাই সেই কথাটো নুবুজায় মই এখন এচিম্পটমিক বুলি যিটো কথা কয় সেইটো কি বস্তু আচলতে এচিম্পটমিকটো লক্ষণ নাই বেমাৰটো আছে বেমাৰটো কাৰণ সেই বস্তুটো মানে জনসাধাৰণ সজাগ নহয় বহুত দিল্লীতে সেইটো হয়তো মোৰ ওচৰলৈ বহুত ফোন আহিছিলে যে এচিম্পটমেটিক কৰোনা ভাইৰাছ এইটো কিবা নতুন ভাইৰাছ ওলাল নেকি বহুতে এই কথা ভাবিছে এতিয়া আমি এচিম্পটমেটিক ভাইৰাছটোৰ কথা কিয় গম পাইছোঁ কাৰণ দিল্লীত কি হৈছে এতিয়া কিছুমান প্ৰাইভেট ছেক্টৰক টেষ্টটো কৰিবলৈ দিছে গতিকে যোনবিলাক সজাগ মানুহ বা যোনবিলাকে এই টেষ্টটোৰ কাৰণে খৰচ কৰিব পাৰিছে তেওঁলোকে নিজেই লেবৰেটৰীলৈ গৈছে টেষ্ট কৰিছে ফলত গম পাইছে যে মোৰ কোভিড আছে কিন্তু মই একো গমেই নাপাওঁ ঠিকেই মই এখন গ্ৰাফশ্বিট দেখুৱাম দৰ্শকসকলক য'ত বিশেষ এটা দিশ উন্মোচন হৈছে কোভিড-19 ভাৰতত কিমান ভয়াৱহ হ'ব পাৰে আশংকা সকলোৱে যেহেতু কৰি আছে তাৰ মাজতে আন এক ভাল খবৰ যে কিছু পৰিমাণে যেন সেই গ্ৰাফডাল তললৈ গৈছে মই টিভি পৰ্দাত সেই দৃশ্য দেখুৱাইছোঁ when will all this end এয়া আমি
কিছু তথ্যভিত্তিকভাৱে এইখিনি আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছোঁ এইখিনি ডেটা ক'ৰ পৰা আহিছে সেইখিনি মই জনাম Singapore University's data driven innovation lab has a predictive mathematical model that estimates the end of COVID-19 pandemic in various nations. This is what it predicts for India. Etu bharator khetrot কিন্তু স্পষ্ট হোৱা নাই অলপ কৈ দিব নেকি আমি পথ আছে। স্পষ্ট দেখা নাই মই স্পষ্ট যিখিনি দেখুৱাবলৈ কি মই কৈছে তাৰমানে চেষ্টা কৰি আছোঁ আমাৰ PCR টিমক অলপ ভালদৰে বা যদি কি zoom কৈছে কৰি আপুনি দেখুৱাব মুখেৰে পাৰে। কৈ দিলে আমি গম পাম কি হয় এইটো কি কৈছে Actual আৰু prediction দুটা দিশ দেখুওৱা হৈছে তাত গ্ৰাফ চিট এডাল আছে 97% মে 24 ভিতৰত 97% এণ্ড হ'ব বুলি কৈছে জুন 3 ভিতৰত 99% এণ্ড হ'ব বুলি কোৱা হৈছে আৰু জুলাই 31ৰ ভিতৰত প্ৰায় 100% ই আঁতৰিব বুলি কোৱা হৈছে এয়া এটা প্ৰেডিকশ্যন মানে ৰিচাৰ্চ চলাইছে ৰিচাৰ্চ চলাইছে আৰু ৰিচাৰ্চৰ এইখিনি তথ্য সন্মুখলৈ আহিছে প্ৰাকৃতিক বৰা ডাঙৰীয়া আপুনি এগৰাকী চিকিৎসক হিচাপে এই ৰিচাৰ্চটোৰ ওপৰত কিবা মতামত দিব বিচাৰে মানে এইটো বিষয়ত 100% একুৰেট হ'ব বুলি মইতো ক'বলৈ নিবিচাৰিম কাৰণ যোনখিনি চাইণ্টিফিক ডাটা আমি পাইছোঁ বা যোনখিনি ষ্টাডিজ এতিয়া গোটেই পৃথিৱীত হৈছে তাৰ পৰা এটা কথা গম পোৱা গৈছে যে এনেকুৱা ধৰণৰ ভাইৰেল বেমাৰৰ পৰা সাৰিবৰ কাৰণে আমি আমাৰ সমাজত হাৰ্ড ইমিউনিটিটো আহিব লাগিব হাৰ্ড ইমিউনিটি মানে কি যে কিছুমান মানুহ আমাৰ ইমিউন হ'ব লাগিব বেমাৰটোৰ কাৰণে এতিয়া সেই ইমিউন হ'লে কি হ'ব যোনটো চেইন হৈ যায় এই বেমাৰটোত যে চেইন হয় ইজনৰ পৰা সিজনলৈ গৈ থাকে যোনটো চেইন সেই চেইনটো আমি ব্লক কৰিব পাৰিব লাগিব আৰু ব্লক তেতিয়াহে হ'ব যেতিয়া আমি হাৰ্ড ইমিউনিটি আমাৰ সমাজত গঢ় ল'ব এতিয়া হাৰ্ড ইমিউনিটি গঢ় ল'বৰ কাৰণে এই বেমাৰটোৰ পৰা মানুহে 60% মানুহৰ আমাৰ এই বেমাৰটো হ'ব লাগিব তেতিয়াহে আমি আমাৰ হাৰ্ড ইমিউনিটি হ'ব আৰু ছেকেণ্ড অপশ্যনটো আমাৰ আছে যে লাইক মেলেৰিয়া নহয় পলিঅ' বুলি পলিঅ' আছিল সেইটো এটা ভাইৰেল বেমাৰ আছিলে এতিয়া যেনেকৈ হাৰ্ড ইমিউনিটি পলিঅ'ৰ কাৰণে হোৱাৰ কাৰণে বহুত বাচ্চা আমাৰ শিশু আমাৰ এই বেমাৰটোৰ পৰা বাচিছিলে এতিয়া চিমিলাৰলি হাৰ্ড ইমিউনিটি হ'ব লাগিব আৰু 2 নম্বৰতে নহ'লে বা ভেকচিনটো ওলাব লাগিব এই দুটা বস্তু যদি হয় তেতিয়াহে আমাৰ সমাজখন এই বীজাণুটোৰ পৰা আমি মই ভাবোঁ যে হাত সাৰিব কিন্তু ইয়াৰ ওপৰত আৰু এটা কেটছ আছে WHO এতিয়ালৈকে যোনখিনি এনাউন্সমেণ্ট কৰিছে যে ছাপ'জ আজি মোৰ এই ভাইৰাছটো হয় তেতিয়া মোৰ আকৌ দ্বিতীয়বাৰ হ'ব নাই সেই কথাটোৰ ওপৰতো কোনো ধৰণৰ এতিয়া ক্লিয়াৰ কাট কথা নাই যে কাৰণ ভাইৰাছ বেমাৰবিলাকৰ সাধাৰণতে কি হয় যে এবাৰ যদি আপোনাৰ বেমাৰটো হয় আমাৰ শৰীৰত কিছুমান এণ্টিবডি ডেভেলপ হয় যাৰ ফলত সেই ভাইৰাছটোৱে আপোনাক আকৌ আক্ৰান্ত কৰিব নোৱাৰে বেছিভাগ ভাইৰাছৰ ক্ষেত্ৰত আমি সেইটো দেখা পাওঁ কিন্তু এই ভাইৰাছটো যিহেতু মুঠ সলাই থাকে বা তাৰ সলনি হৈ থাকে মিউটেশ্যন হৈ থাকে গতিকে এই ভাইৰাছটোৱে সেইটো হয়তো ৰূপ নল'বও পাৰে সেইকাৰণে এজন মানুহে বাৰে বাৰে এই বেমাৰটোৰ পৰা আক্ৰান্ত হ'ব পাৰে ঠিক আছে কিন্তু আৰু এটা কথা মই মাজতে সুধি দিছোঁ গাহৰিৰ পৰা যিটো বেমাৰৰ কথা এতিয়া ওলাই আছে ভূতৰ ওপৰত দানৱ ফৰাদি সেইটো এটা চিন্তাজনক হ'ব পাৰে নেকি যোনটো আমি গাহৰি মাংস বিক্ৰী বা খাদ্য হিচাপে গ্ৰহণ কৰাত নিষেধাজ্ঞা ইয়াতে মই এটা ভুল ভাৱধাৰা ক্লিয়াৰ কৰিব খুজিছোঁ আমি কথা পাতি আছোঁ ফ্লু লাইক ইলনেছ আমি যোনটো কথা পাতি আছোঁ আৰু যোনটো এতিয়া জ্বৰ হৈছে মানে যোনটো গাহৰি বেমাৰ হৈছে সেইটো হৈছে সোৱাইন ফ্লু নহয় ফিভাৰ গতিকে সোৱাইন ফিভাৰটো দুটা ধৰণৰ থাকে এটা যোনটো ক্লাছিকেল সোৱাইন ফিভাৰ যোনটো আমি অসমত বা আমাৰ নৰ্থ ইষ্ট হেৰিবিলাকত দেখা পাওঁ আৰু এটা আছে আফ্ৰিকান সোৱাইন ফিভাৰ সেইটো ভাৰতবৰ্ষত হয় এতিয়া আফ্ৰিকান বুলি কোৱা হৈছে এতিয়া দুইটা সোৱাইন ফিভাৰেই জুনটিক নহয় তাৰমানে গাহৰিৰ পৰা মানুহলৈ নাহে কিন্তু গাহৰি মঙহত এই ভাইৰাছটো বহুত দেৰিলৈকে বহুত দিনলৈকে ইনফেক্ট থাকিব পাৰে আৰু যদি ষ্ট'ৰেজ কৰি ৰাখোঁ তাৰো বহুত দিনলৈ থাকিব পাৰে মানে কৰোনাৰ মাজতে ই এটা বেয়া খবৰ বুলি ক'ব পাৰি নেকি মানুহৰ কাৰণে নহয় মানুহৰ বাবে একো এইটো যদি বইল চইল কৰি খাই মানুহৰ একো অসুবিধা নহয় মানুহৰ গাত সেই ৰিচেপ্টৰটোৱে নাই যেনেকৈ কৰোনাই আমাৰ গাত কেনেকৈ সোমায় আমাৰ মিউকাছ মেমব্ৰেনত এটা ৰিচেপ্টৰ থাকে তাত আহি ভাইৰাছটো মানে জইন হৈ পেলাই গাৰ ভিতৰলৈ সোমায় এতিয়া এই যোনটো সোৱাইন ফিভাৰৰ ভাইৰাছ এইটো ভাইৰাছৰ আমাৰ শৰীৰত সেই ৰিচেপ্টৰটোৱে নাই গতিকে সি আমাৰ শৰীৰলৈ আহিলেও আমাৰ ভিতৰলৈ সোমাব নোৱাৰে মানে এই সোৱাইন ফ্লুৰ সৈতে ইয়াৰ সাদৃশ্য নাই ফ্লু নহয় এইটো হেৰি বুলিহে কোৱা হৈছে মানে কলেৰা টাইপৰ বেমাৰ বুলিহে কৈছে হগ কলেৰা নিচিনা বেমাৰ বুলিহে কোৱা হৈছে তাৰমানে পেটটো বেয়া হয় চাগে যোনবিলাকৰ হয় মানে গাহৰিবিলাকৰ তেনেকুৱা সদ্যহতে গাহৰিৰ পৰা মানুহলৈ অহাৰ চান্স নাই বৰ্তমানলৈকে চান্স নাই ঠিকে আছে আমি আলোচনা কৰি থাকিম যিহেতু অৰ্থনৈতিক কথাও আলোচনা কৰিছোঁ স্বাস্থ্য কথাও আলোচনা কৰিছোঁ দুটা বিষয় একেলগে আমি আগবঢ়াই নিছোঁ লৈছোঁ বাণিজ্যিক বিৰতি অতি সোনকালে উভতি আহিম
যেহেতু অৰ্থনৈতিক বিশ্লেষক বা অৰ্থনৈতিক শিক্ষক লগতে চেম্বাৰ্ছ অফ কমাৰ্চৰ অধ্যক্ষ আৰু লগতে এগৰাকী চিকিৎসক আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে কিছু সময়ৰ বাবে আমি ফোন লাইন মুকলি কৰি দিম আপোনালোকে নিৰ্বাচিত দুই এটা প্ৰশ্ন সুধিব পাৰিব এই বিষয়টোৰ সৈতে জড়িত আৰু প্ৰশ্নসমূহ চমু হোৱাটো বাঞ্ছনীয় মই এইবাৰ জগদীশ গোস্বামী ডাঙৰীয়া কাষলৈ আহিছোঁ কৰোনাছ ইকনমিক ইম্পেক্ট অন হেল্থ ইণ্ডাষ্ট্ৰী আমি বিৰতিৰ সময়ছোৱাত পাতি আছিলোঁ কি প্ৰভাৱ পৰিব কৰোনাৰ ইম্পেক্ট গোটেইবিলাক ছেক্টৰত পৰিছে গতিকে হেল্থত নপৰিব তাৰ কোনো মানেই নাই মই হেল্থৰ কথাটো কোৱাৰ আগতে কওঁ এগ্ৰিকালচাৰত মানুহে এতিয়াও কিন্তু কামত যোৱা নাই কিন্তু কামত যাব দিব পাৰে ডিচিপ্লিন ৱেত কামত যাব দিব পাৰে মানুহক কামত যাব দিছে এগ্ৰিকালচাৰ ছেক্টৰ একদম কামত যাব দিব এইটো পাৰে 20 তাৰিখে আৰু যিবিলাকত হেৰি নাই মানে ৰেড জোনত যিবিলাক নাই সেইবিলাকত মই ভাবোঁ কাম কৰাত কোনো অসুবিধা নাই তেনেকৈ স্মল ইণ্ডাষ্ট্ৰীবিলাক আৰু যিবিলাক ছাৰ্ভিচ ছেক্টৰ সৰু সৰু কামবিলাক যিবিলাক আছে মিস্ত্ৰীবিলাক এতিয়া মিস্ত্ৰী প্লাম্বাৰক খুলি দি যদি প্লাম্বাৰক কাম কৰিবলৈ দি যদি এইটো তাত যিবিলাক বস্তু পোৱা যায় হাৰ্ডৱেৰ দোকানবিলাক যদি খুলি নিদিয়ে নহ'ব একেধৰণে চাহ দোকানৰ ওপৰত বিৰাট হেৰি পৰিছে এতিয়া চাহ দোকানবিলাক এনেকুৱা কাৰবাৰ হৈছে যে কোনদিনা চাহ দোকান এটা সময়ত এওঁলোকে টিকি থাকিব নোৱাৰি এখনকৈ কাপ ক'ত বিক্ৰী কৰি দিব লাগে কোনে এই ধৰণৰ বিজনেছবিলাক লৈ লয় ধৰিব নোৱাৰা হ'ব যদিহে সেইবিলাকো কিবা ধৰণে আমি মেনেজ কৰি থাকিব নোৱাৰোঁ এগৰাকী সদাশয় দৰ্শকে ফোন কৰিছে মই ফোনটো লৈ লৈছোঁ তাৰপিছত আকৌ কথা পাতিম নমস্কাৰ কোনে কৈছে আপুনি ক'ৰ পৰা কৈছে মই হয় কওক আপোনাৰ প্ৰশ্নটো চমুকৈ সুধিব আমি ভালদৰে বুজি পোৱা নাই শুনিছে আপুনি হেল্ল' হয় আপোনাৰ প্ৰশ্নটো সোধক চমুকৈ সোধক অলপ ক্ষমা কৰিব আমি বেছি সময় দিব নোৱাৰিম সেইবাবে আমি বাৰে বাৰে অনুৰোধ কৰি আছোঁ যে যিসকলে প্ৰশ্ন কৰে তেওঁলোকে চমুকৈ প্ৰশ্নটো কৰক নিজৰ নাম ঠিকনাটো কওক আৰু প্ৰশ্নটো আমাৰ অতিথিসকললৈ এৰি দিয়ক কৈ আছিলে আপুনি কৈ যাওক এতিয়া কথা হ'ল বাকী ছেক্টৰবিলাকতো সাংঘাতিক হেৰি হৈছে আৰু তেনেকৈ এই যে ট্ৰেভেল এণ্ড টুৰিজিম আজি আপোনালোকৰ ইয়াত যিখন মই গাড়ীত আহিছোঁ তোমালোকৰ ইয়াত যিখন গাড়ীত আহিছোঁ সেই গাড়ীখন এটা ট্ৰেভেল এজেঞ্চিৰ গাড়ী সেই ট্ৰেভেল এজেঞ্চিটোত বহুত এমপ্লয়ী আছে তেওঁৰ বহুত গাড়ী আছে আজি বহি আছে গাড়ীবিলাকৰ হেৰি মানুহবিলাকক পইচা দিব লগা হৈছে তেওঁলোকে দৰমহা মানৱতাৰ খাতিৰত দৰমহা দিব লগা হৈছে কিন্তু এজেঞ্চিটোৱে কাম কৰিব পৰা নাই কিন্তু কিমান দিনলৈকে দিব মই প্ৰাঞ্জল গোস্বামী ডাঙৰীয়া এতিয়া আমাৰ ক্ষেত্ৰতো একেই অসুবিধাৰ সন্মুখীন হৈছে অকল আমিও নহয় সকলো আপুনি প্ৰত্যেকটা স্তৰত চৰকাৰলৈকে চৰকাৰৰ ৰেভিনিউ নাই এক নম্বৰ কথা দুই নম্বৰ কথা প্ৰত্যেক ব্যৱসায়ী এক্সেপ্ট ফিউ এচেঞ্চিয়েল কমডিটিজ খুব নমিনেল সকলোৱে চাফাৰ কৰিছে সকলোৱে দৰমহা দিব লাগিব ঘৰ ভড়া দিব লাগিব মই আপোনালোকৰ শ্ৰোতে মই এটা আহ্বান জনাব বিচাৰোঁ যে যিসকল মানুহৰ ঘৰত ব্যৱসায়ী প্ৰতিষ্ঠান আছে ভাড়া লৈ মই সেইসকলক মই এক আবেদন জনাব পাৰোঁ যে সেই ব্যৱসায়ীসকলক যদি অকণমান সকাহ দিব পাৰে আৰু চৰকাৰলৈ আবেদন থাকিব যে বিশেষকৈ ধৰক আজি চাহ দোকানী ৰেষ্টুৰেণ্ট বাৰ এনেকুৱা ধৰণৰ যিবিলাক ব্যৱসায়ী আছে সেইবিলাকেতো সম্পূৰ্ণ লকডাউনত আছে গতিকে তেওঁলোকৰো কৰ্মচাৰী পোহপাল দিব লাগিব গতিকে সেইবিলাকৰ ক্ষেত্ৰত যাতে চৰকাৰে কিবা এটা পলিচি আনি পেলাই সকাহ দিয়ে কিন্তু চবতকৈ ডাঙৰ কথা শুনক সকলো খুলিব পাৰিব যেনেকৈ আজি মই আপোনাক কৈছোঁ জাপান লকডাউন নহয় কিয় নহয় জাপানে এই ছ'চিয়েল ডিষ্টেঞ্চ হেণ্ড চেনিটাইজেশ্যন মাস্ক গ্লাভছ এইবিলাক সিহঁতে নৰ্মেলি এই বেমাৰটো অহা আগৰ পৰাই সিহঁতে ব্যৱহাৰ কৰি আহিছিল আমিও পৰিব আজি যদি আজি এখন মিঠাই দোকান হওক বা আজি এখন আপোনাৰ চাহৰ দোকান হওক ৰেষ্টুৰেণ্ট হওক সকলো খুলিব পাৰিব কিন্তু আমি এই ছ'চিয়েল ডিষ্টেঞ্চটো তাত মেইনটেইন কৰি চলিব পাৰিম নে নোৱাৰিম ডেট ইজ এ বিগ কুৱেশ্যন গতিকে জনসাধাৰণ সজাগ হ'ব লাগিব জনসাধাৰণ সজাগ নহ'লে এখন চৰকাৰে একো কৰিব নোৱাৰে আমি দেখিছোঁ যোৱাকালি তিনিচুকীয়াত কেনেধৰণে ওপৰাওপৰি হৈছে ওপৰাওপৰি হ'লেতো আকৌ গোটেইটো বিয়পি যাব কৰোনা এতিয়াও প্ৰতিহিত হোৱা নাই যেতিয়ালৈকে ভেকচিন নোলায়
বা মেডিচিন নোলায় বা ভেকচিন ওলালো, যিটো প্ৰাকৃতিক বৰা ডাঙৰীয়া খুব সুন্দৰকৈ কৈছে যে আমি 60% হ'ব লাগিব। 60% ইণ্ডিয়াত ইজ এ বিগ নাম্বাৰ, 130 crores পপুলেশ্যন। 60% মানে ইফালে 60 crore আৰু ইফালে প্ৰায় মোটামুটি 15 কোটিমান হ'ব। গতিকে 80 কোটি মানুহৰ বেমাৰটো হোৱাৰ পিছতহে আমি ইমিউনাইজেশ্যন হ'ব। ইট ইজ নট এ জোক, এইটো ইমান সহজ কথা নহয়। সেইকাৰণে আমি ছ'চিয়েল ডিষ্টেঞ্চ যদি মেইনটেইন কৰোঁ, এতিয়া মই বিভিন্ন সময়ত মই ৰিলিফৰ কাৰণে বিভিন্ন জেগাত ঘূৰি আছোঁ, মানুহ কিন্তু সেনেকৈ সজাগ হোৱা নাই। মানুহৰ এটাই ধাৰণা যে মোৰ নহয় তাৰ হ'ব। আমি যদি সজাগ হওঁ, মানে যদি আমি ভাগ কৰোঁ 50% সজাগ হৈছে, 50% সজাগ হোৱা নাই, তেনেকুৱা এক ছবিহে আমি দেখিবলৈ পাইছোঁ। একাংশ লোকে ঘৰৰ পৰা এটা ষ্টেপো বাহিৰলৈ ওলোৱা নাই, একাংশ লোকে কিন্তু এনেই হৈছে। সেইটো ছ'চিয়েল ডিষ্টেঞ্চিংটো খুব ভালকৈ যে হৈছে তেনেকুৱা নহয়, অলপ কিবা নিয়ম মনাৰ নিচিনা যে অলপ পৰালৈকে কৰিম নহ'লে নকৰোঁ, এনেকুৱা মানসিকতা যায়। মানসিকতাটো কি, ধৰক মই বিভিন্নজনৰ লগত কথা পাতিছোঁ, তেওঁলোকৰ চিন্তাধাৰা এনেকুৱা। মই সিদিনাখন নিজে বজাৰ কৰিব যাওঁতে এখন দোকানত তেনেকৈ মই ডিষ্টেঞ্চত কি লাগে মই লৈ থাকোঁতে এগৰাকী মহিলা আহি পেলাই ঘপককৈ সোমাই পেলাই মোক বস্তু এটা দিয়ে। মই কৈছোঁ বাইদেউ ৰ'ব, আপুনি এনেকৈ সোমাল যে মুখত মাস্ক নাই, এই মনলৈ চিন্তাই নাহে। ইটছ এ বিগ কুৱেশ্যন। এতিয়া এনেকুৱা ধাৰণা হৈছে যে চৰকাৰে ইম্প'জ কৰিছে কাৰণে আমি এইটো মানিবলৈ বাধ্য হৈছোঁ। আমি নিজৰ কাৰণে কৰিছোঁ। এই অনুভৱটো আমি যেতিয়ালৈকে আমাৰ নাহে, আমাৰ ইয়াত কিন্তু এই বেপাৰ বাণিজ্য খোলাৰ ক্ষেত্ৰত সদায় ৰেষ্ট্ৰিকশ্যন থাকিব। আজি মই আপোনাক এটা কথা কওঁ, আজি চৰকাৰে ধৰক আজি গ্ৰামাঞ্চলৰ দোকান পোহাৰবিলাক খুলি দিছে, হাট আৰু বজাৰ বাদ দি পেলাই। এতিয়া যদি গ্ৰামাঞ্চলৰ দোকানখনত যদি তাতে গেডাৰিং হয়, আড্ডা আৰম্ভ হয়, আকৌ চৰকাৰে বন্ধ কৰি দিব। নহয়, গাঁৱৰ তুলনাত আচলতে চহৰৰ যিবিলাক উপকণ্ঠৰ নিচিনা ঠাই সেইবিলাকত ছ'চিয়েল ডিষ্টেঞ্চিংটো বেছি কম হৈছে। গাঁৱত যথেষ্ট কম হৈছে। মই ফোনটো লৈ লৈছোঁ। নমস্কাৰ, আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে? মই বাইদেউ চাইলৰ পৰা কৈছোঁ, ফুলমাৰী বুলি কওঁ আমাৰ জেগাখনৰ নাম। হয়, আচ্ছা, মোৰ পাৰ্টনাৰ পৰা তাৰমানে এটা পেচেণ্ট আনিছিলোঁ মই, নিউজ দিছিল। নিউজ দিয়াৰ পিছত পাৰ্টনাৰ তাৰমানে আকৌ অপাৰেশ্যন কৰিব বুলি মাতিছিল, ভৰি এখন তাৰমানে চিঙি গৈছিল। এতিয়া কি কৰা যাব? মই পাছ পোৱা নাই, পাৰ্টনাৰ যাব লাগে। পাছৰ কথা আমি পতা নাই, আচলতে অৰ্থনীতি আৰু চিকিৎসাৰ কথাহে পাতি আছোঁ। আপুনি সংশ্লিষ্ট বিভাগৰ সৈতে কথা পাতক, আপোনাক হয়তো নিশ্চয় সহায় কৰিব। আৰক্ষী থানাৰ সৈতে কথা পাতক। এইখিনিতে মই এটা কথা আপোনালোকৰ জৰিয়তে জনাম। ইতিমধ্যে আমি অসম চেম্বাৰ অফ কমাৰ্চে এটা সেৱা আগবঢ়াইছোঁ। এনেকুৱা ধৰণৰ যিসকল মানুহ আছে, আমাৰ যিটো ফেচবুক আছে assamchamberofcommerce.com, তাত আমাৰ সকলো জিলাসকলৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ ফোন নম্বৰ দিয়া আছে। আপোনালোকৰ যেনেকুৱা কিবা অসুবিধা হয়, আপোনালোকে সেই সংশ্লিষ্ট জিলাৰ সম্পাদক বা সাধাৰণ সম্পাদকৰ লগত ফেচবুকত গ'লে পাব, বা আমাৰ ৱেবছাইট www.assamchamberofcommerce.com গ'লেও পাব। তেওঁলোকৰ লগত যোগাযোগ কৰক। তেওঁলোকে পৰৱৰ্তী সময়ত এডমিনিষ্ট্ৰেটৰৰ লগত যোগাযোগ কৰি আপোনালোকক এটা ৰাস্তা দিয়ে। ঠিক আছে। আমি বাণিজ্যিক বিৰতিৰ সময় হৈছে, বিৰতি লৈ লৈছোঁ। বিৰতিৰ পৰা উভতি আহি পুনৰ আলোচনা আগবঢ়াই নিম। বিৰতিৰ পাছত পুনৰ স্বাগতম। আলোচনা কৰি আছিলোঁ আমি বিভিন্ন ক্ষেত্ৰৰ, বিশেষকৈ অৰ্থনৈতিক আৰু স্বাস্থ্য সন্দৰ্ভত, চিকিৎসা সন্দৰ্ভত। জগদীশ গোস্বামী ছাৰে এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে যে দিন হাজিৰা কৰা বা প্ৰতিটো দিনেই কাম কৰি যিসকল লোকে উপাৰ্জন কৰে, নিজৰ পৰিয়াল পোহপাল দিয়ে, তেওঁলোকৰ বাবে কি কৰা হ'ব বা তেওঁলোকে কেনেধৰণে এইকেইদিন আছে? এনেকুৱা অৱস্থাত আচলতে এতিয়া যিটো আমাৰ অৱস্থা হৈছে, এইটোত আচলতে কি হয়, ইনইকুৱেলিটিটো বাঢ়ি যায়, সমাজত অসমতাটো বাঢ়ি যায় আৰু দুখীয়াসকল বেছি চাফাৰাৰ হয়। বিশেষকৈ দিন হাজিৰা কৰা মানুহসকল, তেনেধৰণে সমাজৰ আন ভালনাৰেবল ছেকশ্যন, মহিলা, যিসকল মহিলাই সৰু সুৰা ব্যৱসায় কৰে, ফুটপাথত আনি তৰকাৰী ব্যৱসায় কৰে। এতিয়া চাব, ছাপ্লাই চেইনডাল আপুনি আকৌ জোৰা লগা বুলি কৈছে, আনিছে, বস্তু আনিছে, বিক্ৰী কৰিছে, কিন্তু এইবিলাক গোটেই মতা মানুহ। কিন্তু আমাৰ যে তিৰোতা মানুহ কিছুমানে হেৰি কৰি আছিলে ফুটপাথত বস্তু, মই কাৰো মানে সেইটো হেৰি কৰা নাই, এইটো মানে আমাৰ এই অৱস্থাটোৱে সেইটো কৰি দিছে তেওঁলোকক। এই অৱস্থাটোত কি হৈছে যে তেওঁলোকে, কিন্তু আমি সাধাৰণতে কওঁ যে উমেন এম্পাৱাৰমেণ্ট, কিন্তু এই সাধাৰণ তেওঁলোকৰ জীৱিকাটো এতিয়া নোহোৱা হৈছে। এইসকল মানুহক আৰু যিসকল একদম আনএমপ্লয়ড হৈছে, অৱস্থা নাই, তেওঁলোকক কিন্তু চৰকাৰে সাহায্য দিবই লাগিব, চৰকাৰে আগবাঢ়ি আহিব লাগিব। ইতিমধ্যে চৰকাৰে এই ক্ষেত্ৰত চাওক, এতিয়া আজিৰ তাৰিখত যদি আপুনি সমস্যাটো চাই,
চবতকৈ বিপদত পৰিব মিডিল ক্লাছ বিজনেছ ছ'চাইটিখিনি যিখিনি দুখীয়া মানুহ আছে তেখেতে যিখিনি আছে অলৰেডি ধৰক BPL তলৰ মানুহক চৰকাৰে সাহায্য দিছে কেছ ধন দি দিছে যাৰ BPL কাৰ্ড নাই তাক 1000 টকাকৈ দিছে এইবিলাক ব্যৱস্থা কৰি আছে দুখীয়া মানুহক ৰিলিফ দি আছে আমি যিখিনি খাব নোপোৱা যিখিনি মানুহে সুবিধা পোৱা নাই বা দিন হাজিৰা কৰা মানুহক বিভিন্ন NGO বিলাকে আমি অসম চেম্বাৰ্ছ অফ কমাৰ্চে হওক বিভিন্ন দল সংগঠনে দি আছে তেওঁলোকে ডেইলি হেৰিটো মোটামুটি পাই আছে কিন্তু চবতকৈ অসুবিধা হ'ব এই মিডিল ক্লাছ ছ'চাইটি মই আপোনাক সৰুকৈ কওঁ মোৰ বন্ধু ভাইটি এটাৰ তাৰ 3খন ৰেষ্টুৰেণ্ট আছে তাৰ ডেইলি 20,000 টকা চেলেৰি দিব লাগে ডেইলি 20,000 টকা মানে আপুনি 40 দিনত কিমান টকা হ'ল আপুনি প্ৰায় 6 লক্ষ টকা হ'ল তেওঁ যদি 6 লক্ষ টকা তেওঁ দিবলৈ হয় তেওঁটো উঠিবই নোৱাৰিব তেওঁলোকৰ কথাটো অলপ আগতে ময়ো হৈছোঁ এইটো কথা বিগেষ্ট চেলেঞ্জ কালি ষ্টুডিঅ'ত আমি আলোচনা কৰিছোঁ মই অলপ আগতে কথাটো কালিৰ ষ্টুডিঅ'ত মই অতিথিসকলক আমন্ত্ৰণ জনাই এই বিষয়টোৰ ওপৰতে অতি পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ তেওঁলোকে নিজৰ এই মানুহখিনিক কিন্তু এম্পাৱাৰ্ড কৰিব লাগিব এই মানুহখিনিক দিব লাগিব আৰু এইখিনি আচল মানে জাগাত গৈ পৰিছে নে নাই সেইটো কিন্তু মনিটৰ কৰাটো সাংঘাতিক দৰকাৰী কথা আৰু আটাইতকৈ ডাঙৰ কথা আজি আমি যিটো চিফ মিনিষ্টাৰকো কৈছোঁ বহুতেই কৈছে এইটো যে এটা মানে হেৰি কৰিব লাগে প্লেন এটা কৰিব লাগে প্লেন মানে এটা এক ধৰণৰ এটা টাস্ক ফ'ৰ্চ কৰিব লাগে টাস্ক ফ'ৰ্চটো কৰি তাত মানে এডমিনিষ্ট্ৰেশ্যন সম্পূৰ্ণৰূপে ইনভলভ হৈ গোটেই ক্ষয় ক্ষতিৰ বুজ লৈ ক'ত কিমান কি অসুবিধা হৈছে আৰু তাৰে একো ছেক্টৰেল দুৰ্যোগৰ পাছত যেনেধৰণৰ ব্যৱস্থা লোৱা হয় ভূমিকম্প বা যুদ্ধৰ পাছত কৰিব লাগে এছেছ কৰি লৈ এইবিলাকক হেৰি কৰিব লাগে আৰু হেল্থতো হৈছে ইতিমধ্যে আমাৰ যিবিলাক প্ৰাইভেট হস্পিটেল আছে প্ৰাইভেট নাৰ্ছিং হোম এইবিলাকত ৰোগী যোৱাটো তেখেতসকলেও বন্ধ কৰিছে আমাৰ মানুহো যাবলৈ সুযোগ পোৱা নাই গতিকে নাৰ্ছিং হোমবিলাকৰো খুব দুৰৱস্থা হৈছে আৰু সেইটো নিশ্চয় এখেতে খুব ভালকৈ ক'ব পাৰিব সেইটোৱে মই মাজতে চৰকাৰৰ ফালৰ পৰা এটা নিৰ্দেশনা আহিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেই ক'লে যে এটা তাৰিখ ধাৰ্য কৰি দিছিল হয়তো আজিৰ পৰা 4-5 দিনৰ পাছত যে নাৰ্ছিং হোমসমূহ আকৌ খোল খাব ৰোগী যাব পাৰিব হৈছেনে বাৰু সেইটো সঁচাকৈ নহয় এতিয়ালৈকে আমাৰ যোনখিনি ৰুটিন কাম সেইখিনি তাৰমানে এতিয়া দেখা গৈছে কি গোটেই পৃথিৱীতে মানে কোভিডৰ কাৰণে যোনবিলাক নন কোভিড বেমাৰ বা বেমাৰী তেওঁলোকে সাংঘাতিক ধৰণে চাফাৰ কৰিছে তেওঁলোক হস্পিটেল যাব পৰা নাই মই নাভাবোঁ যে এতিয়াও আহিব পাৰিছে এতিয়াও দেখা গৈছে যে যোনবিলাক আমাৰ OPD ফুটফলছ বা ৰুটিন কাম ৰুটিন চাৰ্জাৰী লেবৰেটৰী টেষ্ট তাৰপিছত বিভিন্ন ধৰণৰ যোনবিলাক সাধাৰণতে হোৱা কাম সেই কামবিলাক 60 to 70% কমি গৈছে 60 পৰা 70%লৈকে কমি গৈছে গতিকে কি হৈছে এটা সাংঘাতিক ইমবেলেন্স হৈছে ইন দ্য হেল্থ সেক্টৰ এণ্ড ইণ্ডাষ্ট্ৰি মানে এটা কাম যে কোভিডৰ কাৰণে আমাৰ ষ্টাফ আমি ৰাখিব লগা হৈছে আৰু ষ্টাফক আমি এৰিবও পৰা নাই বিকজ গভৰ্ণমেণ্টৰ পৰা সেইটো এটা আমাক হেৰি দিছে জাননী দিছে যে আমি যিমান পাৰোঁ ষ্টাফখিনি ৰাখিব লাগিব এটা বেমাৰী চাবৰ কাৰণে বেছিকৈ ষ্টাফ লগা হৈছে কাৰণ বাহিৰত 2-3জন মানুহ লাগিব স্ক্ৰিনিং কৰিবলৈ মোৰ অফিচত আগত যদি মই আজি এজন মানুহ ৰাখি পেচেণ্ট চাইছিলোঁ এতিয়া মোক 3জন লাগে কোনোবা এজনে হিষ্ট্ৰী ল'ব কোনোবা এজনে বিভিন্ন ধৰণৰ হিষ্ট্ৰী লাগে এতিয়া ট্ৰেভেল কৰিছে নাই বিভিন্ন ধৰণৰ কথা গতিকে মেন পাৱাৰ বেছি লগা হৈছে এজন পেচেণ্টক চাবলৈ বস্তু বেছি লগা হৈছে মাস্ক লগা হৈছে গাউন লগা হৈছে কেতিয়াবা দৰকাৰ হ'লে PPE লগা হৈছে গতিকে গোটেই অভাৰঅল এজন পেচেণ্টক চোৱা খৰচটো বহুত বাঢ়ি গৈছে কিন্তু কেছ ইনফ্ল'টো প্ৰাইভেট হস্পিটেলবিলাকত স্পেচিয়েলি সাংঘাতিকভাৱে কমি গৈছে গতিকে এতিয়া আমাৰ এতিয়া ইয়াৰ আগলৈকে আচলতে একো বিকল্প নাই এইখিনি মই এটা কথা কওঁ মই যে ইয়াৰ আগলৈকে যিমানবিলাক মহামাৰী হৈছিলে কোনো ধৰণৰ মহামাৰীয়ে কেতিয়াও হেল্থ ছেক্টৰটোক মানে বিকলাংগ কৰি দিব পৰা নাছিলে এই কোভিডটোৱে প্ৰথম মহামাৰী যোনটোৱে আচলতে হেল্থ ছেক্টৰকো আনকি কিছু পৰিমাণে হ'লেও আপুনি বহুত ধৰণৰ আপুনি ইকনমিক টাইমছ পঢ়িলে হ'ল বহুত ধৰণৰ আৰ্টিকেলছ আপুনি ডেবি চেট্ৰিৰ কথা শুনিব কৈছে যে এতিয়া PPE কিটছ যোনবিলাক প্ৰাইভেট হস্পিটেলে এতিয়া কোভিড পেচেণ্টক ট্ৰিট কৰি আছে তেওঁলোকে কৈছে যে মাহৰে তেওঁলোকৰ PPE কিটৰ খৰচ হৈছে কোটি টকাৰ ওপৰত মানে আৰু এটা কথা এইখিনিতে মই কওঁ যে বিশ্বত বহুতবাৰ মহামাৰী হৈছে কিন্তু মহামাৰী হোৱাৰ কাৰণে ধৰক এটা হেল্থ ছেক্টৰত আক্ৰমণ হৈছে কিন্তু একেলগে হেল্থ এণ্ড ইকনমি দুটাত কিন্তু ক'তো হোৱা নাই কাৰণ এই মহামাৰীটোৰ ট্ৰিটমেণ্টটোৱে হ'ল ছ'চিয়েল ডিষ্টেঞ্চ আৰু লকডাউন যিহেতু ইয়াত ভেকচিন ওলোৱা নাই গতিকে লকডাউন মানে অৰ্থনীতি আমি চবেই গোটেই পৃথিৱী স্তব্ধ হৈ গৈছে নহয় গতিকে এই দুইটা একেলগে মোকাবিলা কৰা এইটো নতুন প্ৰথম ৱৰ্ল্ডে ফেচ কৰিছে আগতে কি হয় এটা জেগাত ছাপ'জ বেমাৰ এটা হ'ল মহামাৰী হ'ল তাত হয়তো অৰ্থনৈতিক প্ৰডাকশ্যন নহ'ব পাৰে বেলেগ এখন কাণ্ট্ৰিত হৈ আছে পৰৱৰ্তী সময়ত বেলেগ কাণ্ট্ৰিৰ পৰা তালৈ যোৱাৰ এটা সুবিধা আছে ইয়াত কিন্তু সেইটোও নাই চবতকৈ ডাঙৰ চেলেঞ্জ আহিব অহা বছৰ
অহা বছৰ ডাঙৰ চেলেঞ্জ কি আহিব খোৱা বোৱা ক্ষেত্ৰত অহা বছৰ ডাঙৰ চেলেঞ্জ আহিব কাৰণ সমগ্ৰ পৃথিৱীয়ে চবে নিজক চাব আৰু এইটো যিখিনি তেখেতে ক'লে যে অহা আপোনালোকৰ ইয়াতে চোতে কৈছে যে ফেব্ৰুৱাৰী আগত ভেকচিন হোৱা অসম্ভৱ আৰু ভেকচিন হ'লেই যেনিবা 770 কোটি মানুহৰ ভেকচিন বনোৱাটো ধেমালি নেকি আৰু প্ৰথমতে ধনী ধনী দেশবিলাকে পাব যদি ঈশ্বৰে কৃপা কৰে বোলে অসমৰে 2-3টা ইণ্ডাষ্ট্ৰী বনাই উঠিলে তেতিয়া হয়তো আমি অলপ পাব পাৰোঁ কিন্তু ইট ইজ এ বিগ চেলেঞ্জ গতিকে আমি সকলোৱে মানে এই ক্ষেত্ৰত আৰু এটা কথা মই আপোনাক কওঁ এই ক্ষেত্ৰত কিছু ক্ষেত্ৰত ব্যৱসায়ীসকলৰ খৰচ বাঢ়িছে ক'ত বাঢ়িছে যোনে ধৰক আজি চলাই আছে আজি গেলামালৰ দোকানী এটা বহুতে কয় যে দাম বৃদ্ধি হৈছে এতিয়া আগতে কি হয় গেলামালৰ দোকানখনত ডিষ্ট্ৰিবিউটৰবিলাকে অটো লৈ পেলাই দিবলৈ আহে সেলটো বাঢ়ি আছে এতিয়া কি হয় তেওঁলোকে আনিব যাব লগা হয় তাৰমানে সৰু আপুনি 2000 টকা বস্তু আনিবৰ কাৰণে তে 120 টকা বা 30 টকা তেল খৰচ কৰিব লগা হয় দ্যাট ওভাৰহেড কষ্ট হেজ গান আপ বুজি পাইছেনে কোম্পানী সময় যোগান ধৰিব পৰা নাই বিতৰণ কৰিবলৈ যাব নোৱাৰে ব্যৱস্থা নাই অটো এখনত দুজন একেলগে যাব নোৱাৰে তে এজন মানুহে তেওঁ অটো চলাই তেওঁ বস্তু ডেলিভাৰী কৰা বহু ধৰণৰ ৰিস্ক থাকে আৰু এইখিনি সময়ত ধৰক আজি বহুত জেগাত 2-3টা জেগাত চুৰি ঘটনাও বাঢ়িছে যে মানুহে যদি ভোকত থাকে স্নেচিং কৰিব আৰু মই আপোনালোকৰ চেনেলতে আৰু এটা ৰাইজলৈ আহ্বান কৰিব বিচাৰোঁ যিসকল অৰ্থনৈতিকভাৱে সবল তেওঁলোকে ওচৰৰ পাজৰ যিসকল মানুহ আছে অটো চালক হওক ৰিক্সা চালক হওক তেওঁলোকক যাতে অলপ সহায় কৰে ইতিমধ্যে যথেষ্ট কৰিছে আৰু কৰাৰ প্ৰয়োজন আছে নহ'লে ৰাস্তা নাথাকিব আমি সেইটো নহওক মানে আমি সেইটোৱে কামনা কৰিছোঁ যে এইটো চোৰ ডকাইতিৰ ঘটনা আশংকা কৰি আছে মানুহে এটা অভূতপূৰ্বভাৱে মানুহে মানুহক সহায় কৰিছে একদম এইটো মানিব লাগিব এইটোত মানে নিজ চকুৰেই দেখিছোঁ মানুহে চবে সহায় কৰিছে তাৰ ভিতৰত কিছুমানে যে মানে চেক দি নাম কিনিবলৈ টিভিত দেখুৱাই এইবিলাক কৰিবলৈও কিছুমান মানুহ হয়তো আছে তেনেকুৱা মানসিকতাৰ কিন্তু বেছিভাগ মানুহে যে ওচৰ চুবুৰীয়াক সহায় কৰিব লাগিব দুৰ্গতজনক সহায় কৰিব লাগিব এই মানৱীয় প্ৰমূল্য যিটো এই মানৱীয় প্ৰমূল্যটো কিন্তু এইবাৰ দেখা গৈছে অসমত আগৰ পৰাই আছিল বাৰু কাৰণ আমি বানচানতো আমাৰ মানুহবিলাকে সহায় কৰে কিন্তু মুঠতে এটা কথা হ'ল যে মানুহৰ এইটো এটা মনোভাৱ মূল বিন্দুটো হ'ল যে এতিয়া আমি মনোবলটো অটুট ৰাখিব লাগিব আৰু চৰকাৰে ৰখাব লাগিব আৰু লং টাৰ্মত আমি প্ৰাঞ্জল মই আৰু এটা কথা কওঁ যে দ্বিতীয় যুদ্ধৰ পিছত বিশ্বত কৈছিল জাপান খতম জাপান শেষ হৈ যাব কিন্তু কি হ'ল জাপান হেজ কাম আপ এগেইন ধৰি উঠে এনেকুৱা কথা নহয় মানুহে যিটো ধৰণৰ বহুত নিৰাশ হ'ব নালাগে এনেকুৱা চেলেঞ্জেছ টাইম টু টাইম আহি থাকে আৰু এইটো আমাৰ আগত উদাহৰণ আছে যে দ্বিতীয় যুদ্ধৰ সময়ত জাপান বিধ্বস্ত হৈ গৈছিল কিন্তু জাপান আহি গ'ল আকৌ এটা ভাল বাৰ্তা আমাৰ অনুষ্ঠানৰ জৰিয়তে আমি সেইটোৱে চেষ্টা কৰি আছোঁ যাতে এটা ভাল বাৰ্তা চাওক সকলোৰে মাজত এটা নতুন ৰ'দৰ গান দিবলৈ যাতে চেষ্টা কৰক আৰু আমাৰ অতিথিসকলেও সেইখিনি চেষ্টা কৰিলে আৰু সেয়েহে কওঁ যে নিৰাশাৰ মাজত আশাৰ ৰেঙনি আমি দেখিছোঁ ভাল দিনৰ অপেক্ষাত আমি আছোঁ আৰু ভাল দিন আহিব আৰু এই পৰিৱৰ্তন ধুমুহাৰ দৰে হৈছে এই ধুমুহাৰ দৰে পৰিৱৰ্তনে মানুহক এটা নতুন গতি দিব প্ৰাকৃতিক বৰা ডাঙৰীয়া নহয় জানো এজন চিকিৎসক হিচাপে আপুনি এবাৰ আশ্বস্ত যদি কৈ দিয়ে আমাৰ দৰ্শকসকলক ইয়াতে এটাই কথা যে এইটো মহামাৰীয়ে আমাক এটা শিক্ষা দিছে যে এইটোৱে প্ৰথম মহামাৰীয়ে যোনটোৱে আমাক অন্য বেমাৰী চোৱাৰ পৰা ৰখাইছে গতিকে ইয়াৰ পৰা বিভিন্ন ধৰণৰ কথা আমি শিকিছোঁ কিন্তু এটা কথা গম পাইছোঁ যে ভাৰতৰ এতিয়ালৈকে যোনটো চিটুৱেশ্যন বা চিনাৰিঅ' সেইটোৰ পৰা এইটো কথা খাটাং যে এই বেমাৰটো আমাৰ কাবুলৈ আহিব আমি ডেফিনেটলি আমাৰ হিউমেন কাইণ্ড আমাৰ সময় লাগিব কিন্তু সময় লাগিলেও আমি এইটো আগবাঢ়ি যাব পাৰিম খালি এটা কথা যোনখিনি ৰূপম দাই ক'লে যে যোনখিনি সচেতনতা লাগে আমাৰ নিজৰ ফালৰ পৰা আহিব লাগিব নিজৰ ভিতৰৰ পৰা আহিব লাগিব ধন্যবাদ মই আটাইকেইগৰাকী অতিথিকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ষ্টুডিঅ'ত উপস্থিত থকাৰ বাবে আৰু প্ৰিয় দৰ্শক ইয়াৰ লগে লগে প্ৰাইম টিভিৰ পৰা বিদায় লৈছোঁ নমস্কাৰ